তোমাক মই দুটামান কুৱেশ্যন কৰিম সেই কুৱেশ্যনৰ এনচাৰখিনি তুমি ভালকৈ দিবা বুলি আশা কৰিলোঁ মানে অপপকোৱাদি নক'বা ডাইৰেক্ট এনচাৰ দি যাবা পাৰিবানে মানে যেনেকৈ সুধিম যেনেকৈ মানে কুৱেশ্যনকেইটা কৰিম সেনেকৈ এনচাৰকেইটা দি যাবা ডাইৰেক্ট এনচাৰ দি গ'লে হ'ল ঠিক আছে ষ্টাৰ্ট হ'বনে তোমাৰ হবি কি চাই নাথাকিবা এইফালে তোমাৰ হবি কি মোৰ হবি ছিংগিং ঠিক আছে তোমাৰ প্ৰিয় ৰং কি সেউজীয়া সেউজীয়া ঠিক আছে তোমাৰ ড্ৰিম কি তোমাৰ সপোন কি সপোন বুলি ক'লেতো বহুতেই আছে কিন্তু এতিয়া তুমি এটা অৰ্থত ক'ব লাগিব মানে তোমাৰ সপোন কি একদম সফল বিজনেছমেন হোৱাৰ এটা সপোন আছে ঠিক আছে তোমাৰ সকলোতকৈ আপোন কোন সকলোতকৈ আপোন এজন নিৰ্দিষ্টকৈ সকলোতকৈ আপোন বুলি ক'বলৈ গ'লেতো এতিয়া নিৰ্দিষ্টকৈ বুজাব গ'লে তুমি কাক ক'বা সকলোতকৈ আপোন কোন সকলোতকৈ আপোন এতিয়া আগতে তুমি আছে সেইটো আমাৰ যিটো কণমানিজনী হৈছে সকলোতকৈ আপোন এতিয়া মোক কণমানিজনী কি ক'ব আছে তোমাৰ মানে আগতে যেতিয়া তুমি ধৰা সৰু আছিলা তেতিয়া তোমাৰ মানে কি হোৱাৰ ইচ্ছা আছিল কি হোৱাৰ ইচ্ছা মানে আমি সৰুতে ভাবোঁ ন যে মানে মই ডাঙৰ হ'লে এইটো হ'ম এইটো কৰিম এনেকুৱা থাকে ন চবৰ ইচ্ছা তোমাৰ কি হ'ব ইচ্ছা আছে ইচ্ছা আছে এটা ভাল ভাল ছিংগাৰ হোৱাৰ এটা ইচ্ছা আছিলে কিন্তু ভুলবশতঃ মোৰ কিছুমান পৰিস্থিতিৰ কাৰণে মই সেই বস্তুটোলৈকে মই যাব নোৱাৰিলোঁ সেইটো আগলৈকে যাব পাৰিম সেইটো মোৰ ক'ব নোৱাৰোঁ সেইটো মই পাৰিবও পাৰোঁ কিন্তু এটা সপোন আছিলে যে ডাঙৰ এজন ভাল ছিংগাৰ হ'ব তুমি মানে ধৰা যেতিয়া মানে কি বিয়া পাতাৰ আগত আৰু কেনেকুৱা ছোৱালী মানে বিচাৰিছিলা কেনেকুৱা ধৰণৰ ছোৱালী তোমাৰ মানে ভাল লগা আছিল আৰু কেনেকুৱা ছোৱালী মানে তুমি ধৰা মানে কেনেকুৱা ছোৱালী দেখি ভাল লাগিছিল বা কেনেকুৱা ছোৱালী বিচাৰিছিলা মনে বিচৰা যে মই এনেকুৱা ছোৱালী বিয়া পাতিম বহুত আছে পৃথিৱীত ধুনীয়া ছোৱালীৰ অভাৱ নাই কিন্তু ধুনীয়া ছোৱালী হ'বলৈ হ'লে কি হ'ল নাই তুমি মানে তোমাৰ মনে কি কয় মানে কেনেকুৱা ছোৱালী বিচাৰিছিলা সেইটো কৈছোঁ মানে কুৱেশ্যনটো সেইটো আচলতে মানে তুমি আচলতে এনেকুৱা আৰু মানে এনেকুৱা নহয় যে কোনোবা এজনী ছোৱালী চবকে ভাল লাগিব পাৰে কিন্তু চবৰে বেলেগ বেলেগ থাকে ন ভাল লগাটোৱেতো আৰু ভাল পোৱা হ'ব নোৱাৰে ন নাই মই বিচাৰিছিলোঁ যে মই ভাল পোৱা নহয় ছোৱালীজনী মোক ভাল পোৱাটো হ'ব লাগে মই সেইটো বিচাৰিছিলোঁ তো সেইটো হিচাপতে মই পালোঁ তো সেইকাৰণে মই হেপী ঠিক আছে তাৰপিছত মানে মনে বিচৰা ধৰণে পাইছা মনে ক'ব লাগিব আৰু তেনেকুৱা বুলি নহয় তুমি চিধা উত্তৰ দিব লাগিব তেনেকুৱাই ঠিক আছে নহয় নেকি নহয় তুমি জানিবা সেইটো তুমি নহয় নেকি তুমি জানিবা সেইটো তুমি মনে বিচৰা ধৰণে পাইছানে পোৱা নাই তোমাক কৈছোঁ সেইটো কি তুমি নহয় নেকি কেনেকুৱা মই বুজি নাপালোঁ মানে নহয় তোমাক মই ডাইৰেক্ট কুৱেশ্যন কৰিছোঁ ডাইৰেক্ট এনচাৰ দিবা মানে তোমাক ধৰা মানে কি ছাৰে নাই মই যিটো সুধিলোঁ সেইটো তুমি কি ক'ব নোৱাৰা নেকি যে সেইটো মই কোৱাটো হয়নে নহয় বা শুদ্ধ হৈছে নাই বা এনেকুৱা ধৰণৰ কিবা নহয় মই তোমাক সুধিছোঁ যে মানে কি তুমি কেনেকুৱা ছোৱালী বিচাৰিছিলা এতিয়া মইতো নাজানো ন তুমি কেনেকুৱা ধৰণৰ ছোৱালী বিচাৰিছিলা সেইটো হিচাপত সুধিছিলোঁ আৰু সেইটো এনচাৰ দিলা যে তুমি যিমান যেনেকৈ ছোৱালীজনীক ভাল পোৱা তাতকৈ তোমাক
ছোৱালীজনীও যাতে বুজি পায় সেনেকুৱা ছোৱালী বিচাৰিছিলা সেইটো মতে তুমি পালোঁ বুলি কৈছা গতিকে এতিয়া তুমি মনে বিচৰা ধৰণে পালানে সেই কথাটো সুধিছোঁ পালোঁ শিক্ষা জীৱনত মোতকৈ কাৰোবাক বেছি ভাল লাগিছিলনে মানে মোক যিমান এতিয়া ভাল পাই আছা তাতকৈ কাৰোবাক বেছি ভাল লাগিছিল নেকি সেইটো কথা সুধিছোঁ শিক্ষা জীৱনত মানে এতিয়া মই আছোঁ ন তোমাৰ লগত মোতকৈও কাৰোবাক বেছি ভাল লাগিছিল নেকি সেইটো কুৱেশ্যন সুধিছোঁ নাই তেনেকুৱা নাই ভালকৈ ভাবি চিন্তি কোৱাতে থাকিব নাই একদম মনটোত মানে দৃঢ়ভাৱে কোৱা কথাটো আছিলে কিন্তু তেনেকুৱা নাছিলে এডুকেশ্যন টাইমত এতিয়াতো আছিলে গাৰ্লফ্ৰেণ্ডটো আছিলে কিন্তু তেনেকুৱা নাছিলে কিমানজনী আছিল সেইটো ক'ব নোৱাৰিব বা অগণন নেকি নাই ক'ব লাগিব কুৱেশ্যন হয় এইটো আছিলে 5-6জনী ঠিক আছে বাৰু যিহেতু তোমাৰ এজনী বা আমাৰ এজনী ছোৱালী আছে ছোৱালীজনী দেউতাক হিচাপে তুমি তোমাৰ মনত আছেনে তোমাৰ ছোৱালীজনী অসমীয়াৰ মতে অসমীয়া মানে কি মাহত জন্ম কিমান তাৰিখে জন্ম হৈছিল আমাৰ ছোৱালীজনী যিহেতু দেউতাক হৈ পেলাই তোমাৰ মনত থাকিব লাগে সেইকাৰণে সুধিলোঁ কুৱেশ্যনটো মানে অসমীয়াৰ মাহত কি মাহত জন্ম হৈছিল প্লাছ কিমান তাৰিখে জন্ম হৈছিল মাৰ্চৰ 10 তাৰিখ ইংলিছৰ ঠিক আছে অসমীয়াৰ সুধিছোঁ মই ফাগুনত হ'ব চাগে ফাগুনত হ'ব চাগে ঠিক আছে বাৰু 26 তাৰিখ নেকি ভালকৈ কোৱা ফাগুনত 26 তাৰিখ হ'ব নেকি ঠিক আছে বাৰু ফাগুনৰ 26 তাৰিখে নহয় ফাগুনৰ 25 তাৰিখে 25 তাৰিখ তোমাৰ ছোৱালীজনীক কি শিক্ষা দি ডাঙৰ কৰিম বুলি ভাবিছা যিহেতু তুমি এজনী ছোৱালীৰ দেউতাক আৰু ময়ো এতিয়া এজনী ছোৱালীৰ মাক হিচাপে বহুতখিনি দায়িত্ব আমাৰ আছে গতিকে তুমি তোমাৰ ছোৱালীজনীক মানে দেউতাক হিচাপে তুমি কেনেকৈ কি শিক্ষা দি আগবঢ়াই নিম বুলি ভাবিছা তাক সৰুৰ পৰা বহুতখিনি নীতি শিক্ষা দিব লাগিব আৰু কথা হ'ল কি ভাল বেয়া সকলোখিনি কাৰণ ছোৱালীৰ মাক দেউতাক হোৱাটো বৰ মানে মুখৰ কথা নহয় আচলতে বা অকল ছোৱালী বুলি নহয় আজিকালি ল'ৰাকো যথেষ্টখিনি শিক্ষা দিয়াৰ প্ৰয়োজন গতিকে তুমি কেনেকৈ তোমাৰ ছোৱালীজনীক মানে আগবাঢ়ি যোৱাত বা সৰুৰ পৰা ধৰা এতিয়া ডাঙৰ হ'ব বহুতখিনি দায়িত্ব তোমাৰো আহিব গতিকে তুমি কেনেকৈ কি শিক্ষা দি পেলাই আগবঢ়াই নিবা তাইক দেউতাক হিচাপে এটা যিটোত আগ্ৰহ কৰে সেইটো কৰিব লাগিব দিব লাগিব তাইক তুমি ব্ৰেক মানে মাজতে যে বোলে এইটো নকৰিবি সেইটো নকৰিবি সেইটো কৰিব নোৱাৰোঁ সেইকাৰণে গোটেইখিনি বস্তু কি কৰিব লাগিব যে আমি সৰুৰ পৰা ভাল আৰু বেয়াখিনি দুয়োটা শিক্ষাই তাইক দিব লাগিব তেতিয়া তাই ডাঙৰ হ'লে বুজি পাব যে এইটো বেয়া আছে এইটো ভাল আছে তো সেইটো নিজে চিলেক্ট কৰি ল'ব পাৰিব যে নাই এইটো ঠিক আছে তো এইটো এনেকুৱা কৰিলে এনেকুৱা হ'ব বা এনেকুৱা কৰিলে তেনেকুৱা হ'ব তো ডিচিশ্যনটো নিজে ল'ব পাৰিব আৰু লগতে কথাটো হ'ল কি এইটো লাইনত যাব বিচাৰিছে মই সেইটো লাইনতে যাব দিম ভাল লাইন হ'লে ভাল তেনেকুৱা আৰু মোৰ এটা ড্ৰিম আছে এই ড্ৰিমটো মই এতিয়া নকওঁ বাৰু তথাপিও মই ছোৱালীটো চাই লওঁ কোনটো গতিত যায় কেনেকুৱা লাইনত যায় সেই ড্ৰিমটো মই যিমান পাৰোঁ চেষ্টা কৰিম ছাকচেছ কৰিবলৈ মোৰ এটা সপোন আছে সেই সপোনটো পূৰণ কৰিব ট্ৰাই কৰিম সেইটোৱে কথা সেইখিনিয়ে আৰু ঠিক আছে তোমাৰ খং উঠেনে মানে খং আছেনে তোমাৰ ক'ব নোৱাৰোঁ খং আছে খং আছেনে তুমি গম নোপোৱা ঠিক আছে আৰু খঙতে থাকোঁ মই এনি টাইম মই খঙতে থাকোঁ গমেই নাপাওঁ মই এতিয়াও খঙত আছোঁ তাকেতো ঠিক আছে বাৰু
এইখিনি আছিল তোমাৰ মানে মোক প্ৰশ্ন তোমালৈ বুলি। গতিকে ঠিক আছে, জানো সঁচাই ক'লা নে মিছাই ক'লা এতিয়া তুমি জানিবা। গোটেই কথাখিনি মোৰ সত্য যেনেই লাগিছে। বাকী আৰু কিবা ক'বা? নাই নাই, ক'বলৈ নাই। কৈ দিয়া আৰু কিবা ক'ব লগা আছে যদি। কোৱা মানে ইউটিউবৰ পৰিয়ালটোলৈ কিবা এটা কোৱা নতুনকৈ, যিহেতু ইউটিউবটো মই চেনেল খুলিছোঁ, গতিকে কিবা এটা কোৱা। কিনো ক'ম। নমস্কাৰ দেই, মই কিশোৰ ডেকা আৰু মোৰ ৱাইফ মোৰ কাষতে বহি আছে। তো মোৰ ৱাইফে নতুন এটা ইউটিউব চেনেল খুলিলে, কৰবী ডেকা অফিচিয়েল বুলি। তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেখেতক সাহস দিব আগুৱাই যাবলৈ। নতুন নতুন কিছুমান ভাল টপিকৰ ওপৰত ভাল কিছুমান তেখেতে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ তেতিয়া আগ্ৰহ কৰিব বা আগ্ৰহ পাব। তো মোৰ ফালৰ পৰা এইখিনি। আপোনালোকেও সুখত থাকক আশা কৰোঁ আৰু আমাকো আশীৰ্বাদ কৰিব। বাছ এইখিনি। থেংক ইউ।